সুধী দর্শক শ্রোতা মণ্ডলী, আপনারা দেখছেন বরাক সংবাদ। এই মুহূর্তের একটি গুরুত্বপূর্ণ সংবাদ নিয়ে আপনাদের সম্মুখে উপস্থিত আমি খয়রুল। হাইলাকান্দি জেলা জুড়ে যুব কংগ্রেসের ইয়ত জুড়ো যাত্রার ব্যাপক সাড়া। হাইলাকান্দি জেলা যুব কংগ্রেসের উদ্যোগে ইয়ত জুড়ো যাত্রা কর্মসূচি আজ বুধবার ব্যাপক সাড়া পরিলক্ষিত হয়। এদিন জেলা যুব কংগ্রেসের সভাপতি শহীদুল আলম বড়বইয়া নেতৃত্বে আয়োজিত কর্মসূচিতে জেলার বিভিন্ন এলাকা থেকে যুব কংগ্রেসীরা অংশগ্রহণ করেন। এদিন জেলার সদর উপকণ্ঠ বেসিংসা এলাকায় বাউরঘাট বাজার পর্যন্ত অনুষ্ঠিত কর্মসূচিতে তারা সাংগঠনিক ভিত আর শক্তিশালী করে তুলতে দলীয় স্লোগান তোলেন। এদিন তারা বাউরাঘাট বাজার এলাকায় আয়োজিত 100 জনসভায় সাংগঠনিক ভিত আর শক্তিশালী করতে এলাকাবাসীর সহযোগিতা কামনা করেন। এতে উপস্থিত ছিলেন সেলিমউদ্দিন, মীর আলতাফ হোসেন বড়বইয়া, জেলা যুব কংগ্রেস সভাপতি শহীদুল আলম বড়বইয়া, শাহিদ আহমদ, এনএসওয়াই রাজ্যিক সম্পাদক মজমুল ইসলাম লস্কর, মন্টু মজুমদার সহ বিভিন্ন শাখা সংগঠনের যুবকর্মী ও মহিলা কার্যকর্তারা। তারা আসন্ন পঞ্চায়েত নির্বাচনের প্রস্তুতি জোরদার করে জেলা পরিষদ বোর্ড দখল করতে আহ্বান জানান। পাশাপাশি দলের শীর্ষস্থানীয় নেতাদের কাজের ভূয়সী প্রশংসা করে বক্তব্য রাখেন। দেখুন এই প্রতিবেদন। আজিৰ প্ৰগ্ৰামটো আমাৰ আছিলে ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ ইয়াত যাত্ৰা কৰিছিলে, মানে ভাৰত জোড়ো যাত্ৰা কৰিছিল। এই ভাৰত জোড়ো যাত্ৰাটো দেখাৰ পিছত আমাৰ ভাৰতৰ এই ইণ্ডিয়া জোটে ভাল ৰিজাল্ট কৰিছে আৰু এই যাত্ৰাৰ পিছত আমাৰ ভাৰতত কংগ্ৰেছৰ অভিমুখী নতুন যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰা আমি সন্মুখত ৰাখি আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছে এটা ব্যৱস্থা লৈছিলে যে অসমত প্ৰতিটো ডিষ্ট্ৰিক্টত যে ইয়ত জোড়ো যাত্ৰা হ'ব লাগে। এই ইয়ত জোড়ো যাত্ৰা অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টত হৈছে। আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টক আমি যুৱ কংগ্ৰেছৰ নতুন সভাপতি আকৌ দায়িত্ব পাইছোঁ যে আমাৰ মাজত ছাছপেণ্ড আছিলে, যিখিনি ছাছপেণ্ডটো উইথড্ৰ হোৱাৰ পিছত আমাক কৈছিলে এটা যাত্ৰা আৰম্ভ কৰি আমি আমাৰ কাৰ্যকলাপটো আকৌ আৰম্ভ কৰিব। যাৰ কাৰণে মই এটা যাত্ৰা কৰি সন্মুখক চবক সজাগ কৰিছোঁ ৰাইজক যে আকৌ ইলেকশ্যন আহিছে, আকৌ আপোনালোকে ৰাহুল গান্ধীৰ হাতটি মজবুত কৰাৰ কাৰণে কি কৰিব লাগে চিন্তা কৰিব লাগে আৰু ভাৰত জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটবিলাকক জিতাব লাগে। আৰু যিবিলাক কংগ্ৰেছৰ ভিতৰত আছে আৰু বাহিৰত আছে, কংগ্ৰেছৰ ভিতৰত থাকি এগেইনষ্ট কৰি আছে, কংগ্ৰেছৰ ভিতৰত থাকি বেলেগ দলৰ কাম কৰি আছে, এইবিলাকৰ আজিৰ পৰা আমি আকৌ ফাইট আৰম্ভ কৰিলোঁ। আমাৰ এইবিলাক মুৰব্বীবিলাক লৈ আমি গোটেইবিলাক লৈ আমি আমাৰ ৰাইজ লৈ আকৌ ফাইট আকৌ আৰম্ভ কৰিলোঁ। এইবিলাকৰ লগত আমি প্ৰথমতে যুদ্ধ কৰিম, তাৰপিছত আমি বাহিৰৰ কংগ্ৰেছ যিবিলাকৰ লগত এগেইনষ্ট কংগ্ৰেছ যিবিলাক আছে এইবিলাকৰ লগত যুদ্ধ কৰিম। পঞ্চায়ত নিৰ্বাচনত ইউথ কংগ্ৰেছৰ কিমান ভূমিকা থাকিব আৰু আপুনি কি ভাবে? পঞ্চায়ত নিৰ্বাচনত আমাৰ সাধাৰণ সম্পাদক হাইলাকান্দি জিলা কংগ্ৰেছৰ আমাৰ বড় ভাই আলতাফ হোসেন ডাঙৰীয়াই কৈছে তেওঁ আমাৰ 30% চিট ৰিজাৰ্ভ থাকিব আৰু তেওঁলোকে আমাৰ দাবীটো উত্থাপন কৰিব। আমি চাওঁ যে পঞ্চায়ত নিৰ্বাচনত হাইলাকান্দি যিহেতু যুৱ কংগ্ৰেছে হাইলাকান্দি চলাই আছে, যাৰ কাৰণে আমি চাওঁ যে 60% আমাৰ হাইলাকান্দি জিলাত পঞ্চায়ত নিৰ্বাচনত আমাৰ ইয়ত কংগ্ৰেছৰ কেণ্ডিডেটবিলাকে লৰিব লাগে আৰু এইবিলাক কেণ্ডিডেট আমি 100% চেলেঞ্জ থাকিল আমি জিতাই দেখাই দিম।